অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ কোকৰাঝাৰ বজাৰত তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1,500 টকা, অধিকতম মূল্য 1,700 টকা, আদা 8,500 টকা, 10,000 টকা, কেঁচা জলকীয়া 3,500 টকা, 4,000 টকা, আলু 1,500 টকা, 1,650 টকা। শিৱসাগৰ বজাৰত ৰঙালাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1,400 টকা, অধিকতম মূল্য 1,600 টকা, তিয়হ 2,400 টকা, 2,700 টকা, পটল 5,000 টকা, 5,100 টকা, আদা 9,600 টকা, 11,000 টকা। ঢেকিয়াজুলি বজাৰত বেঙেনা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1,000 টকা, অধিকতম মূল্য 1,200 টকা, বন্ধাকবি 600 টকা, 700 টকা, তিয়হ 1,500 টকা, 1,600 টকা, আদা 10,000 টকা, 11,000 টকা। বৰপেটা বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1,300 টকা, অধিকতম মূল্য 1,350 টকা, ৰঙালাও 700 টকা, 800 টকা, বিলাহী 600 টকা, 700 টকা, কোমোৰা 1,000 টকা, 1,200 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰ অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব যদিও নিশাৰ ভাগত আংশিক ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 70% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষি বিজ্ঞানত ৰিলে ক্ৰপিং নামৰ পদ্ধতি এটা আছে। এই পদ্ধতিটো হ'ল মূল খেতিটো উঠোৱাৰ আগতেই নতুন এবিধ শস্যৰ বীজ সেই একেখিনি ঠাইতে সিঁচা হয়। আমি গৈছিলোঁ শোণিতপুৰ জিলাৰ নপামৰ বাগচুং গাঁৱৰ প্ৰগতিশীল কৃষক শ্ৰীযুত আজাদ আখতাৰৰ ঘৰলৈ। তেখেতৰ বাৰীও দেখিবলৈ পালোঁ। আলু খেতি ইতিমধ্যে উঠাইছে, কিন্তু আলু উঠোৱাৰ আগতেই তিতাকেৰেলাৰ বীজ কিছুদিন আগতেই মাটিত দি থৈছে। সেই তিতাকেৰেলাৰ বীজ অংকুৰিত হৈ বগাবলৈ ধৰিছে। কিছুমানত কেৰেলা ফল দুই এটা লাগিছেও। গ্ৰীষ্মকালীন পাচলিৰ খেতি বুলি ক'লে আমি ভাতকেৰেলা, তিতাকেৰেলা, ভোল, জিকা, তিয়হ, ৰঙালাও, ধুন্দুলি, লেচেৰা আদি চাং বা হেন্দুলিত হোৱা পাচলিৰ খেতিৰ কথা মনলৈ আহে। ইয়াৰ উপৰিও ভেন্দি, মৰিচা, শাক আদিও গ্ৰীষ্মকালীন পাচলিৰ খেতি আমাৰ কৃষকসকলে কৰে। গ্ৰীষ্মকালীন পাচলিৰ খেতিৰ পৰা খেতিয়কসকলে যথেষ্ট পৰিমাণে লাভ কৰিবলৈ হ'লে উপযুক্ত গুণসম্পন্ন আগতীয়া পাচলি বজাৰত উপলব্ধ কৰিব পাৰিব লাগিব। ইয়াৰ বাবে লাগিব উপযুক্ত পৰিকল্পনা। আনহাতে কৃষিভূমিৰ সংকোচনৰ হেতু আমাৰ খেতিয়কসকলৰ হাতত পৰ্যাপ্ত ভূমি নাথাকে, কাৰণ তেওঁলোকৰ হাতত ওখ চানিকীয়া ভূমিসমূহ শীতকালীন পাচলি খেতিৰ বাবে ব্যৱহৃত হৈ থাকে। আজি আমি শীতকালীন পাচলিৰ খেতি চপোৱাৰ আগতেই কেনেদৰে একেডৰা মাটিতে আগতীয়াকৈ গ্ৰীষ্মকালীন পাচলিৰ খেতি আৰম্ভ কৰিব পাৰোঁ, সেই বিষয়ে শোণিতপুৰৰ ভূমি পৰীক্ষাগাৰৰ মহকুমা কৃষি বিষয়া ডক্টৰ ধীৰেন শৰ্মাই কি কয় শুনো। এই জেগাটো চাওক, ইয়াত আমি আলু খেতি কৰিছিলোঁ। যেতিয়া আলু লগাইছিলোঁ, আলু লগোৱাৰ লগে লগে 5টা লাইন আলুৰ পাতিৰ মাজত এটা লাইনত আমি তিতাকেৰেলাৰ গুটিটো দি থৈছিলোঁ। এতিয়া আজি এসপ্তাহ আগতে আলুটো উঠোৱা হ'ল। উঠোৱাৰ পিছতে ইয়াত আমি ইৰিগেশ্যন কৰি দিলোঁ। কৰি দি এতিয়া আমি এইটো ইয়াত ভাৰ্মি কম্পষ্ট আৰু FIM দিছোঁ। এইখিনি মাটিৰ লগত মিলাই দি এইখিনি চহ কৰি ধুনীয়াকৈ ৰিজটো বনাই দিম। এই তিতাকেৰেলাৰ গছবিলাক আপোনালোকে দেখিছে ইতিমধ্যে গছটো উঠি গ'ল আমাৰ, কিন্তু আলু খেতি উঠোৱাৰ পিছত এইটো লগাব গ'লে দেৰি হৈ যাব। এতিয়া অলৰেডি আমাৰ এই তিতাকেৰেলাবিলাক লাগিছে। এইবোৰ এতিয়া বজাৰত মানে উচিত মূল্য পাব। এতিয়া ফেব্ৰুৱাৰী মাহৰ পৰাই আমি বিকিব পাৰিম। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে'লৈকে সম্পূৰ্ণভাৱে বিকিব পৰা যাব আৰু এইটো হেক্টৰত 20 টন পাব আমাৰ। ইয়াৰ মেইন কথা হ'ল মেনেজমেণ্টটো হ'ল যে কি আমি কাতি মাহতে গুটিটো দিছোঁ। এটা গাঁতত খান্দি লৈ 30 চেণ্টিমিটাৰ আৰু ব্ৰেথ আৰু হাইটত খান্দি লৈ তাতে 10 কেজি FIM দি
এটা গাঁতত 3টাকে গুটি দিয়া হৈছে 3টাকে গুটি গজাৰ পিছত 15 দিন 20 দিনৰ পিছত থিনিং কৰি দুটা ভাল পুলি দুটা ৰখা হৈছে এই ভাল পুলি দুটা এতিয়া আমি ওপৰত চাংখনো দিলোঁ আলু হৈ থাকোঁতে চাংখন দিব পৰা গৈছে এইটো দিগদাৰ নাই দেখিছে এনেকৈ পাতলকৈ চাং যিহেতু দিছোঁ ইয়াত আলু এফেক্ট কৰা নাই এতিয়া এই তিতা কেৰেলা গছটো যেতিয়া উঠি আহিছে এতিয়া আমি এটা কাম কৰিম ইয়াৰ পৰা যিবিলাক চাব বাঞ্চবিলাক কাটি দিম কটাৰী ইতিমধ্যে কিছুমান কাটা হৈছে এনেকুৱা চাব বাঞ্চবিলাক কাটি দিম যাতে এইবিলাক গৈ পূৰা চাংখন পায় এই চাংখন পোৱাৰ পিছত আমি আৰু নাকাটো এতিয়া চাঙত পূৰা বগাই যাব তাৰপিছত এই তিতা কেৰেলা যেতিয়া লাগিব ইয়াৰ মেইন সমস্যা হয় আমাৰ ইয়াত আহে ফুড ফ্লাই মানে আমাৰ ফল মাখি যিটো তিতা কেৰেলাটো ফুটা কৰি বিন্ধাই দিব মাখিটোৱে বিন্ধাই দিয়াৰ পিছত এইটো পচি ৰঙা পৰি নষ্ট হৈ যায় পলুটোৱে নষ্ট কৰি দিয়ে সাধাৰণতে আমাৰ খেতিয়কসকলে শীতকালীন পাচলি খেতি হিচাপে আলু কবি বিলাহী আদিৰ খেতি কৰে আহিন কাতি মাহত আলু লগোৱা হয় এনে আলুতলিৰ বাৰীখন আমি ভাতকেৰেলা তিতাকেৰেলা আদি আগতীয়া গ্ৰীষ্মকালীন পাচলিৰ খেতিৰ বাবে নিৰ্বাচন কৰিব পাৰোঁ আলু লগোৱাৰ পিছত প্ৰতি 6 শাৰীৰ মাজত অৰ্থাৎ 6 ফুটৰ অন্তৰে অন্তৰে একোটাকৈ গাঁত খান্দি ল'ব লাগে গাঁতৰ আকাৰ হ'ব লাগে 1 ফুট দীঘল 1 ফুট বহল আৰু 1 ফুট ওখ এই গাঁতবোৰত এপাচিকৈ 10 কেজি পচন সাৰ বা কেঁচু সাৰ দি মাটিৰ লগত মিহলাই লৈ গাঁতবোৰত উন্নত জাতৰ তিতাকেৰেলাৰ বীজ 3টাকৈ দিব লাও তিতাকেৰেলা আদিৰ ফলবিন্ধা মাখি পোক বিধ নিয়ন্ত্ৰণৰ বাবে বেডৰ নামৰ লিউৰ ফান ব্যৱহাৰ কৰে এই ফানখন লাও বা কেৰেলাৰ চাংখনত আৰি দিব লাগে ফেৰমন ট্ৰেপ আৰু লাওজাতীয় শস্যৰ পোক পৰুৱা সম্পৰ্কত তেজপুৰ মাটি পৰীক্ষাগাৰ মহকুমা কৃষি বিষয়া ডক্টৰ ধীৰেন শৰ্মাই কি কয় শুনো ইয়াত আমি ফল মাখিটো কণ্ট্ৰোল কৰিবৰ কাৰণে ফেৰমন ট্ৰেপ লগাম ফেৰমন ট্ৰেপ এইখন আমাৰ বিভিন্ন কোম্পানীয়ে আজিকালি বিকে এইখন মই মাল্টিপ্লেক্সৰ লগাইছোঁ এইটো মহাকৰ্ষণ বুলি কয় আকৰ্ষণ ইয়াৰ মেইন কথাটো হ'ল যে কি ইয়াত এটা লিঅ'ৰ আছে ইয়াত ৰাখিছোঁ আমি এইটো লিঅ'ৰ আছে এই লিঅ'ৰটো খুলি এইটো পেকেট আছে এই লিঅ'ৰটো খুলি ইয়াৰ যেতিয়া লিঅ'ৰটো ইয়াৰ ভিতৰত দি আমি এইখন মাৰি দিম তেতিয়াহ'লে এনেকৈ লগাই দিব লাগিব আমি বিঘাত 2টাকৈ লগাব লাগিব 2টাকৈ বিঘাত লগাই থাকিলে লগাই দিয়াৰ পিছত ইয়াৰ যিটো লিঅ'ৰ আছে লিঅ'ৰৰ গোন্ধত এই অঞ্চলত যিমানবিলাক ফল মাখি আছে এই ফল মাখিৰ সকলোবিলাক মতা ফল মাখিবিলাক ইয়াত আহি সোমাই যাব এই 2টা ফুটা আপোনালোকে দিছে এইফালে এটা ফুটা এইফালে এটা ফুটা এই ফুটাৰে এই ট্ৰেপটোৰ ভিতৰত সোমাই ফল মাখিকেইটা ইয়াতে মৰি থাকিব যেতিয়া মতা গোটেই ফল মাখিবিলাক মৰি যাব তাৰপিছতে তাহাঁতৰ প্ৰজননটো কমি যাব মাইকীবিলাক থাকিব যদিও মাইকীবিলাকে যিটো ডিম পাৰিব সেই ডিমৰ পৰা আৰু কোনো পোৱালি নহ'ব গতিকে এই অঞ্চলটোত ফল মাখি সম্পূৰ্ণ কণ্ট্ৰোল হ'ব এইটো অকল যে আমি তিতা কেৰেলাতে লগাব পাৰোঁ নহয় যিমানবিলাক আমাৰ লতাজাতীয় শস্য আছে যেনেকৈ ভোল জিকা ৰঙালাও তিয়ঁহ সকলোবিলাকতে এই বস্তুটোৱে কাম কৰিব আমাৰ ফল মাখি গতিকে আজিকালি আমি ফল মাখি কণ্ট্ৰোল কৰাটো একেবাৰে সহজ ইয়াৰ এইটো হ'ল আমি ফল মাখি কেনেকৈ কণ্ট্ৰোল কৰিম ইয়াৰ উপৰি তিতা কেৰেলাত বেমাৰ আজাৰ খুব কমেই হয় কেতিয়াবা ডাউনি মিলডিউ আৰু পাউডাৰী মিলডিউ হয় যদি বতৰটো সেমেকা থাকে ডাউনি মিলডিউটো হ'ব পাতটো ওপৰফালে হালধীয়া স্পট পৰিব তলফালে যদি চাওঁ আমি গ্ৰীণ পৰ্চনটো ইয়াত যেনিবা হোৱা নাই আমাৰ গ্ৰীণ পৰ্চনটো খাই দিব তেতিয়া পাতটো ৰঙা পৰি যাব এটা সময়ত চট হ'ল হ'ব আৰু পাতটো শুকাই মৰি যাব আৰু এবিধ আছে পাউডাৰী মিলডিউ ওপৰফালে বগা পাউডাৰৰ লেখীয়া দাগ পৰিব এই দুটা কণ্ট্ৰোল কৰিবলৈ আমাৰ এজক্সিষ্ট্ৰবিন বুলি ঔষধ এটা আছে এজক্সিষ্ট্ৰবিনটো আমি 5 ml 0.5 ml পাৰ লিটাৰ দি স্প্ৰে কৰিলে কাম হ'ব ইয়াৰ উপৰি পেষ্টৰ আমি যিটো ফল মাখি ক'লোঁ তাৰ উপৰিও আমাৰ কিছুমান বেলেগ ধৰণৰ পেষ্ট হ'ব পাৰে যেনেকুৱা ফুড বৰাৰ বা কেটাৰপিলাৰ বা এলক'পৰভা বুলি যিটো আমাৰ কয় কুকুম্বাৰ বিটল এইবিলাক যদি আহে তেতিয়াহ'লে আমি ইমিডাক্ল'পিড স্প্ৰে কৰিলে কাম হ'ব গতিকে এই ধৰণে আমি কৰি ইয়াৰ মূল উদ্দেশ্যটো হ'ল যে কি আমি সামাৰ ভেজিটেবলেদি কম সময়ত উৎপাদনটো কৰি কেনেকৈ আমি খেতিয়কসকলক উপকৃত কৰিব পাৰোঁ গতিকে এই পদ্ধতিয়ে যদি আমি কৰোঁ মাল্টিপল ক্ৰপিঙো হ'ল আলুৰ লগতে তিতা কেৰেলাটো উঠি গ'ল এতিয়া আমি এই ক্ৰপটোৰ পৰা ভাল এটা উৎপাদন পাবলৈ আশা কৰিম আৰু যিটো উৎপাদন আমি ভাল দামত বজাৰত কৃষকে বিক্ৰী কৰিব পাৰিব
আৰু এই তিতা কেৰেলাৰ খেতিটো আৰু এটা সুবিধা হ'ল যে এই খেতিটো দীঘলীয়া পিৰিয়ডৰ কাৰণে হয়। 4 মাহ আমাৰ ইয়াৰ কমপ্লিট ভাল প্ৰডাকশ্যন দিয়ে, 6 মাহলৈকে থাকিব তাৰমানে। গতিকে তিতা কেৰেলা আৰু ভোল এই দুটা আমাৰ লতাজাতীয় শস্য দীঘলীয়া পিৰিয়ডৰ কাৰণে আমাৰ খেতিয়কক উৎপাদন দিব পাৰে। গতিকে আমাৰ খেতিয়কসকলে তিতা কেৰেলাৰ খেতি কৰিও বহুত আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। শোণিতপুৰ জিলাৰ নপামৰ বাগচুং গাঁৱৰ প্ৰগতিশীল কৃষক তথা কীটনাশক বিক্ৰেতা আজাদ আখতাৰে তেখেতে আলু খেতি আৰু তিতা কেৰেলাৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হ'বলৈ তিতা কেৰেলাৰ পৰিচৰ্যা লৈ আছে। গতিকে আহক আজাদ আখতাৰে এই সম্পৰ্কত কি কয় শুনো। বৰ্তমান ইয়াত আলু আছিলে, আলু উঠাই কাতি মাহৰ 15 তাৰিখে আলু লগাইছিলোঁ। লগতে মই কেৰেলাটো লগালোঁ। লগোৱাৰ পিছত আপোনাৰ এতিয়ালৈকে আলুটো উঠোৱা শেষ হৈ গ'ল। শেষ হোৱাৰ পিছত মই কেৰেলাৰ মানে ছিজন ভাল দামৰ কাৰণে ছিজন আহি পাইছে। অহা মাহত এইটোৰ প্ৰফিট ভাল পাম। এইটো আৰ্লি হৈ আছে খেতিটো, সেইকাৰণে আলুৰ লগত মই কেৰেলাটো লগালোঁ। আলু উঠোৱাৰ পিছত এতিয়া গোবৰ চোবৰ ছটিয়ালোঁ। এতিয়া চাফ চিকুণ কৰিম। চাফ চিকুণ কৰি পেলাই এইবিলাক কৰি পেলাই অলপ ড্ৰেইনৰ নিচিনা বনাই তাৰমানে পানী জমা নোহোৱা, এনেও পানী আমাৰ জমা নহয় পিছে, সেইটো কৰি এইটো মানে অহা মাহত আমাৰ যোনটো দামৰ বজাৰৰ চাহিদাটো বাঢ়ি যাব। যিহেতু আৰ্লি হৈছে, এইটো আমি কমেও 50 টকাৰ পৰা ষ্টাৰ্টিং কৰি 100 টকা কেজিলৈকে পাম অহা মাহত আশা আছে। এইটো বছৰ এইটো ছিজনত এইটো দাম থাকে। আৰু ইয়াৰ লগতে আমি সেইফালে কৰিছোঁ আপোনাৰ একে বন্ধাকবি লগাইছিলোঁ। বন্ধাকবিৰ মাজত সেই কেৰেলা দি দিলোঁ। লগত ফুলকবিৰ মাজত আপোনাৰ ভাত কেৰেলা আছে। ভাত কেৰেলা আৰু কেৰেলা লগালোঁ। ভাত কেৰেলাটো ভাল বস্তু, মানে বজাৰত কাষ্টমাৰ এইটো চাহিদাটো ভাল, একেবাৰে বছৰভৰ এইটোৰ মানে ৰেটটো ভাল থাকে। ভাত কেৰেলাটো হাইব্ৰিড নেকি? নে হাইব্ৰিড নহয়, আমাৰ লোকেলেই হয়। লোকেল মানে আলু পোৱা যায়। আলু খান্দি এইটোত লগোৱা আছে। গজালি পোহা মেলিছে মাত্ৰ। এইটো এডভান্সকৈ হৈ যাব। মানে এইটো খেতি উঠাই পেলাই লগাওঁ, মই এক লগত লগাই দিলোঁ। ভাত কেৰেলা য'ত লগাইছে আগতে কি আছিলে তাতে? তাত আপোনাৰ আছিলে এই লাও লগাইছিলোঁ। লাও লগোৱাৰ পিছত লাওটো উঠি গ'ল। হেণ্ডাইলটো ভাল আছে কাৰণে কৰা নাই। আমাৰ হেণ্ড ট্ৰেক্টৰ আছেই। হেণ্ড ট্ৰেক্টৰত ভালকৈ চাফা চাফা কৰি লটাৰী টেলাৰ যোনটো আছে আমাৰ এইটো চাঙৰ তলত হাল বাবলৈ ভাল, একেবাৰে ধুনীয়াকৈ মানে খেতিটো প্ৰস্তুত কৰিব পাৰোঁ। কৰাৰ পিছত একেবাৰে আলু চহীয়া মাটিৰ নিচিনা বনাই আমি আকৌ এইবিলাক খেতি কৰিছোঁ। চাংটো এনেকৈ থাকি গ'ল। খেতি কৰা দেখা যায় এটা সমস্যা, এটা পোক আৰু বেমাৰৰ কাৰণে আপুনি কেনেধৰণে ব্যৱস্থা লয়? এইটো ব্যৱস্থা কথা হ'ল কি, আপোনাৰ সময়মতে কিছুমান আছে, প্ৰচেছ আছে। এইটো কৰি ল'লে পোকৰ পৰা বাচিব পাৰি। চাফ চিকুণটো ৰাখিবই লাগিব, চাফ চিকুণকৈ ৰাখিবই লাগিব। সময়ত আপোনাৰ খৰাঙৰ কাৰণে পোক বেছি হয়। পানী যোগাৰটো অলপ ভালকৈ তেনেকুৱা সময়ত পানী যোগাৰটো ৰাখিব লাগিব। বেছি খৰাং মাৰি দিলে পোকৰ বেছি হয়। ঠাণ্ডা তেনেকুৱা হিচাপত ৰাখিব লাগিব। আৰু ঔষধ পাতিটো কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে। কিন্তু সঠিক সময়ত মানে ঔষধ পাতি মানে ব্যৱহাৰ কৰিলে কম ড'জত আমি কৰিব পাৰোঁ। এয়া ধৰক এইবিলাক খেতিত মই এতিয়ালৈকে ঔষধ দিয়াই নাই। বৰ্তমান ঔষধ দিয়াই নাই। ইয়াত মানে তেনেকুৱা পানী যোগান আৰু মানে সাৰ পানী অলপ ভালকৈ দিয়াৰ কাৰণে আপোনাৰ গছৰ ফিগাৰটো ভাল আছে। গোবৰ হ'ল মেইন বস্তু। এইটো খেতিত গোবৰ হ'ল মেইন বস্তু। গোবৰ নোহোৱাকৈ আমি খেতি কৰিব নোৱাৰোঁ। যিমানে সাৰ ঢালক, যিমানে নকৰক, গোবৰটো দিয়াৰ লগে লগে গছৰ পিকআপটো বাঢ়ি যায়। পিকআপটো বাঢ়িবই। গোবৰৰ এইটো খৰকৰা জাতীয় বস্তু, এইটো মানে গোবৰৰ বাহাদুৰিৰ বেলেগ। আজাদ আখতাৰে কবি, জিকা আদিৰ লগতে বেঙেনাৰ খেতিও যথেষ্ট পৰিমাণে কৰিছে। কৃষি বিভাগৰ দল এটি গৈ বেঙেনা খেতি পৰিদৰ্শন কৰে আৰু উক্ত খেতিত কীটনাশক আৰু সাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অতি সাৱধানতা লোৱাৰ পৰামৰ্শ আগবঢ়ায়। আজাদ আখতাৰে বেঙেনাৰ খেতি কৰিও যথেষ্ট লাভৱান হ'ব পৰাৰ কথা এনেদৰে কয়। বেঙেনা আছে, সেইফালে জিকা কৰিলোঁ, মালচিঙত কৰিলোঁ। এই পোখা মেলিয়ে আছে। এতিয়া আকৌ আমাৰ এইবিলাক কাম কৰিব লগা হৈছে। আৰু বেঙেনা চোৱাত পেলালোঁ। আকৌ এটা বেঙেনা উঠোৱাৰ পিছত আৰু এটা লাগি যাব।
আৰু এইটো বস্তু হ'ল বহুত লম্বা প্ৰচেছ। এই কেৰেলা আৰু ভোল মানে এনেকুৱা বেছি দিন আমি বেচিব পাৰোঁ, এইটো দীঘলীয়া প্ৰচেছ। কেৰেলা, ভোল আৰু বেঙেনা এইটো মানে আমাৰ থাকি গ'লে, এটা দুটা খেতি থাকিলে বছৰভৰ পইচা পাতিৰ কোনো অভাৱ নহয়। আৰু এতিয়া দেখা গৈছে যিকোনো শাক পাচলি জৈৱিক বা প্ৰাকৃতিক পদ্ধতিত কৰিলে বেঙেনা, কবি আদিও সুস্বাদু হয়। এই শাক পাচলি আৰু আন খেতি প্ৰাকৃতিক পদ্ধতিত খেতি কৰি পোক পৰুৱা নিয়ন্ত্ৰণৰ প্ৰয়াস চলি আছে আৰু কিছু ক্ষেত্ৰত সফলতা লাভ কৰিছে। উদাহৰণস্বৰূপে তেজপুৰৰ সমীপৰ ধুলাবাৰীৰ মহিলা দীপালী মণ্ডলৰ সফলতা লেখত ল'বলগীয়া। কৃষি বিভাগ শোণিতপুৰৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ড খনীন্দ্ৰ ৰত্ন বৰ্মনে প্ৰাকৃতিক কৃষিৰ জৰিয়তে কৰা পোক পৰুৱা নিয়ন্ত্ৰণ সম্পৰ্কত এনেদৰে কয়। আমি সকলোৱে জানো যে আমাৰ যিটো ৰাসায়নিক সাৰ ভিত্তিক যিটো আমি খেতি কৰি আছোঁ, ৰাসায়নিক সাৰ আৰু পেষ্টিচাইড, পোক মৰা দৰৱ যধে মধে ইউজ কৰাৰ ফলত আমাৰ প্ৰকৃতিৰ ভালেখিনি অন্যায় কৰা হৈছে। যে মাটিৰ আপোনাৰ পৰিৱেশৰ প্ৰদূষণ হৈছে, মাটিৰ প্ৰদূষণ হৈছে, পানীৰ প্ৰদূষণ হৈছে, আৰু কি হয় আমাৰ প্ৰডাকশ্যনটো তেনেকৈ আমি আশানুৰূপভাৱে বঢ়াব পৰা নাই। সেইকাৰণে আমি প্ৰাকৃতিক খেতিৰ ওপৰত জোৰ দিয়া হৈছে। আমি প্ৰাকৃতিক খেতিৰ তেওঁলোকক আমি মূল কথাখিনি আমি তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে যথেষ্ট লাভৱান দি আছে, তেওঁলোকে ব্যৱহাৰ কৰি আছে। যে প্ৰাকৃতিক খেতিৰ বিষয়ে যদি আমি গৈছোঁ যে আমি ৰাসায়নিক সাৰৰ বিষয়ে আমি যেতিয়া দিওঁ, ৰাসায়নিক সাৰ দিওঁ যে মাটি পৰীক্ষা কৰি যে তাত ইমান কেজি ইউৰিয়া দিব লাগে, কিন্তু আমি প্ৰাকৃতিক খেতিৰ বিষয়ে যেতিয়া আমি গৈছোঁ, আমি কিমান তাত সাৰ দিব লাগে সেইটোত নাযাওঁ, যে মাটিত যিখিনি সাৰ আছে সেইখিনি আমি কেনেকৈ শস্যক আমি পোৱা কৰি ব্যৱস্থা কৰি দিব পাৰোঁ। তাৰ কাৰণে আমি বিভিন্ন উপাদান ব্যৱহাৰ কৰোঁ। 4টা স্তম্ভ বুলি কোৱা হয় প্ৰাকৃতিক খেতিৰ, জীৱামৃত, বীজামৃত আৰু আচ্ছাদন যিটো মালচিং, আৰু মানে ৱাপচা বুলি এটা শব্দ এটা ব্যৱহাৰ কৰা হয়, য'ত নেকি জলসিঞ্চনৰ ব্যৱস্থা নহ'লে মাটিত যিখিনি জীৱ থাকে সেইখিনিয়ে খেতিয়ে ব্যৱহাৰ কৰি ল'ব পাৰে, গছে সেইখিনি শোষণ কৰি ল'ব পাৰে। গতিকে আমি তেনেকুৱাকৈ তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু প্ৰাকৃতিক খেতিৰ ওপৰত তেওঁলোকে যথেষ্ট আকৰ্ষিত হৈছে, তেওঁলোকে কৰি ভালেখিনি লাভান্বিত হৈছে। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে আমি মাটিত ৰাসায়নিক সাৰ তেনে কোনো কিনা ইনপুট আমি ব্যৱহাৰ নকৰোঁ। ইভেন কি আমি বীজো তেনেকুৱা কিনা হিচাপত বজাৰৰ পৰা আনি ব্যৱহাৰ নকৰোঁ। তেওঁলোকৰ ফাৰ্মতে উৎপাদন হোৱা গোমূত্ৰ, তেওঁলোকৰ সকলোৰে গৰু আছে, লোকেল আমাৰ গাই গৰু আছে, গোমূত্ৰ, গোবৰ আৰু তাৰ লগত অন্যান্য যিখিনি উপাদান দি জীৱামৃত তৈয়াৰ কৰা হয়, বেচন অকণমান দিয়া হয়, তাৰপিছত অকণমান মাটি দিয়া হয় আৰু গুড় দিয়া হয়। তেওঁলোকক সেই পদ্ধতিটো আমি শিকাই দিছোঁ, তেওঁলোকে সেইমতে এইটো তৈয়াৰ কৰি আছে আৰু তেওঁলোকে সেইটো ব্যৱহাৰ কৰি তাৰ পৰা যথেষ্ট লাভান্বিত হৈছে। এইখিনি যিখিনি মাটিৰ পোষক দ্ৰব্য মাটিত থাকে কিন্তু গছে ল'ব নোৱাৰে, সেইখিনি কি হয়, যেতিয়া আমি জীৱামৃত মাটিত ব্যৱহাৰ কৰিম, মাটিত গোটেই বেক্টেৰিয়াবিলাক যেতিয়া সোমাই যায়, তেতিয়া বেক্টেৰিয়া এনেকুৱা তাৰ মাটিৰ পৰা পোষক দ্ৰব্যখিনি গছে ল'ব পৰা কণ্ডিশ্যন কৰি দিয়ে, মাটিৰ কণ্ডিশ্যনটো ভাল হয়। আৰু তাৰ ফলত বাকী অন্যান্য খৰচো কমি যায়। ৰাসায়নিক সাৰৰ যথেষ্ট দাম, তাৰ পৰা মানে ৰাসায়নিক সাৰৰ যিটো খৰচ হয় সেইটো কমি যায়। আৰু আমাৰ যিটো পোক পৰুৱা ব্যৱস্থা নিয়ন্ত্ৰণৰ কাৰণে আমাৰ 3টা আমি অস্ত্ৰ মেইনলি ব্যৱহাৰ কৰোঁ। নিমাস্ত্ৰ, আগ্নেয়াস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ। নিমাস্ত্ৰত নিম বেছ হয়, নিমটো হেৰি কৰা হয়। ব্ৰহ্মাস্ত্ৰত আপোনাৰ অন্য ধতুৰা পাত যিবিলাক গৰুৱে নাখায় সেইবিলাক পাত মিহলি কৰি গোমূত্ৰৰ লগত মিক্স কৰি আমি তেনেকৈ তৈয়াৰ কৰিব পাৰোঁ। তেওঁলোকক আমি এই বিষয়ে প্ৰশিক্ষণ আগতে দিয়া হৈছে আৰু তেওঁলোকে সেইবিলাক ব্যৱহাৰ কৰি আছে। আৰু যিটো আমাৰ ব্ৰহ্মাস্ত্ৰ, তাৰপিছত নিমাস্ত্ৰ আৰু হ'ল আগ্নেয়াস্ত্ৰ। আগ্নেয়াস্ত্ৰত কি হয়, নহৰু, জলকীয়া এইবিলাক ব্যৱহাৰ কৰা হয় আৰু ধপাত ব্যৱহাৰ কৰা হয়। গতিকে সেইবিলাক কৰিলে কি হয়, আমি আগৰ পৰা এটা ইণ্টাৰভেলত আমি যেতিয়া ব্যৱহাৰ কৰি থাকোঁ তেতিয়া পোকবিলাক নাহে। আৰু সাধাৰণতে নিমাস্ত্ৰ যিবিলাক খাই আহি পৰি উঠি গুচি যায়, আহি আৰু খাই চাকিং পেষ্ট যিবিলাক, সেইবিলাকৰ কাৰণে নিমাস্ত্ৰ ব্যৱহাৰ কৰা হয়। আৰু ব্ৰহ্মাস্ত্ৰ যিবিলাকে ইয়াত আহি কণী পাৰি পোৱালি জগায় সেইবিলাক কৰা হয়। আকৌ যিবিলাক ভিতৰত সোমাই কণী পাৰে, যেনেকৈ বেঙেনাৰ যিটো আগত যেতিয়া ফুটা কৰি সোমাই যায়, সেইবিলাকৰ কাৰণে আমি ব্ৰহ্মাস্ত্ৰ এইবিলাক ব্যৱহাৰ কৰোঁ। পোক পৰুৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিমাস্ত্ৰৰ প্ৰয়োগ আৰম্ভ কৰাৰ কথা শোণিতপুৰ জিলাৰ জামুগুৰিৰ কৰতিপাৰ গাঁৱৰ যুৱ কৃষক মণ্টু শইকীয়াই প্ৰাকৃতিক কৃষিৰ সৈতে হোৱা প্ৰাৰম্ভিক অভিজ্ঞতাৰ বিষয়ে কি কয় শুনো। মই আজি খেতি কৰা 5 বছৰ হ'ল। তাৰ আগতে মই ৰাসায়নিক ব্যৱহাৰ কৰিছিলোঁ, কিন্তু যোৱা 2 বছৰ হ'ল। 2 বছৰ আগতে মোক শোণিতপুৰ জিলা কৃষি বিভাগৰ তৰফৰ পৰা আৰু আমাৰ জামুগুৰি কৃষি অফিচৰ তৰফৰ পৰাও প্ৰাকৃতিক খেতিৰ বিষয়ে মানে প্ৰশিক্ষণ দিয়া হৈছিলে। আৰু সেই প্ৰশিক্ষণ লোৱাৰ পাছত মই যোৱা 2 বছৰ ধৰি সম্পূৰ্ণ প্ৰাকৃতিকভাৱে কৰিছোঁ আৰু মই ইয়াত ফলাফল ভাল পাইছোঁ। আৰু আমাৰ ইয়াত এটা আপোনাৰ মই এজন CRP হিচাপে আছোঁ। আমাৰ এগ্ৰিকালচাৰ বিভাগৰ তৰফৰ পৰা
50জন কৃষক লৈ পেলাই এটা গোট গঠন কৰা হৈছিলে। তাৰে মই CRP হিচাপে কাম কৰি আছোঁ, নিজেও কৰি আছোঁ, আৰু 50জন আমাৰ সদস্য আছে, তেওঁলোককো আমি প্ৰাকৃতিকভাৱে খেতি কৰাই আছোঁ। আপুনি কি ইতিমধ্যে কি খেতি কৰিলে আপুনি? মই মূলতঃ ভোট জলকীয়া খেতি কৰোঁ, আৰু তাৰ লগত বাৰিষাতো ধান খেতিটো কৰা হয়, আৰু বৰ্তমান সৰিয়হ কৰা হৈছে, পটলো আছে, আৰু জলকীয়া খেতিটো মোৰ মূল খেতি। আপুনি ধৰি লওক যিখিনি খেতি কৰিছে সেইখিনি আপোনাৰ কেনেকুৱা লাগিছে বা আপুনি ফলাফলটো কেনেকুৱা পাইছে? আচলতে কৃষিটো যদি মানে ভালকৈ কৰা হয় মোৰ হিচাপত যথেষ্ট লাভজনক। মই নিজে লাভান্বিত হৈছোঁ। মই গুৱাহাটী অসমীয়া খবৰ কাকতত এডমিন হিচাপে কাম কৰি আছিলোঁ, আৰু সেই চাকৰি মই ৰিজাইন দি আহি ইয়াত খেতি কৰিছিলোঁ, আৰু খেতি কৰি মই বৰ্তমান নিজকে স্বতন্ত্ৰভাৱে থিয় কৰিব পাৰিছোঁ। প্ৰাকৃতিক খেতি কৰোঁতে মূলতঃ আমি 3টা বিভাগ কৰোঁ, জীৱামৃত, বীজামৃত আৰু মানে ঔষধ হিচাপে ধৰক নিমাস্ত্ৰ আছে, ব্ৰহ্মাস্ত্ৰ আছে, আগ্নেয়াস্ত্ৰ আছে। তাৰে আমি যেতিয়া গুটি পচাবৰ সময় হয় তেতিয়া আমি বীজামৃতটো বনাই লওঁ, আৰু বীজামৃতৰ কাৰণে প্ৰায় একেখিনি বস্তুৱেই লাগে। তাত এক্সট্ৰাকৈ আপোনাৰ চূণটো দৰকাৰ হয়, বাকী গৰু গোবৰ, গৰু মূত্ৰৰে বনোৱা হয়। আৰু জীৱামৃত যিটো মাটিৰ আমি সাৰৰ কাৰণে যিটো কৰোঁ, সেইটোত আমি মূলতঃ গৰু মুত দিওঁ, আৰু গৰু গোবৰ, বেচন বা তেনেকুৱা বেচন নহ'লে অন্য কোনো ধৰণৰ দাইলৰ গুড়ি হ'লেও হয়, তাৰ লগত আমি গুড় দিওঁ। আৰু আমি বৰগছৰ গুড়ি মাটি লৈ আহোঁ। অৱশ্যে আমি মাটিটো আনোতে কেতিয়াও কোৰেৰে কাটি নানো, তাত মানে যিটো আপোনাৰ বেক্টেৰিয়াৰ এটা মানে সাৰী হিচাপত থাকে আচলতে বেক্টেৰিয়া অনুজীৱখিনি, সেই অনুজীৱখিনি যদি কোৰ বা তেনেকুৱা হেৰিয়াৰে কাটি অনা হয় তেতিয়াহ'লে তাত এফেক্ট হয়, কিন্তু যদি আঙুলিৰে চুচি অনা হয় তেতিয়া এফেক্ট নহয়। আমি সেয়া আনি পেলাই ধৰি লওক আপুনি 20 লিটাৰ পানীত আমি বনাই লওঁ, আৰু সেইখিনি আমি খেতিত ব্যৱহাৰ কৰোঁ। আমি লগ পাইছিলোঁ শোণিতপুৰ জামুগুৰি কৰতিপাৰ গাঁৱৰ কৃষক ধীৰেন নাথ, গোহাঁইচুকৰ ললিত নাথ, চেউনী চুকৰ প্ৰাঞ্জিত নাথ আৰু মুন বৰাক। তেখেতসকলৰ কৃষি সম্পৰ্কীয় কাম কাজৰ বিষয়ে সোধাত তেখেতসকলে এনেদৰে কয়। আমি আমাৰ একচুৱেলি আমাৰ চিড প্ৰডাকশ্যন ধানৰ ওপৰত বেছি গুৰুত্ব হৈ আছে, লগতে প্লাছ এইবাৰ আলু যথেষ্ট কৰিছোঁ। আলুটো ভালেই হৈছে, আৰু প্লাছ মানে আপোনাৰ লাওখিনি আমাৰ লঙৰা কৰিছিলোঁ, কিছু অলপ ডেমেজ হৈছে। সেইটো আপোনাৰ বেক্টেৰিয়া প্ৰায় আমাৰ কিবা ছাইড ইফেক্টৰ কাৰণে চিন্তা কৰিছোঁ, কাৰণ পানী আপোনাৰ যথেষ্ট আমি দিয়াৰ পিছতো কিছু অলপ মৰিছে। মই আগতে আপোনাৰ ৰাসায়নিক সাৰেই বেছি ব্যৱহাৰ কৰিছিলোঁ, তাৰ ফলত মাটিৰ উৰ্বৰা শক্তিটো একেবাৰে নাইকিয়া হৈ গৈছিলে। তাৰপিছত এতিয়া ক্ৰমে মই যেতিয়া এই মিটিং শুনিছোঁ তেতিয়া প্ৰাকৃতিকভাৱে মই ধৰক গোবৰ আৰু যিখিনি জীৱামৃত বা আগ্নেয় অস্ত্ৰ সেইখিনি ব্যৱহাৰ কৰি এইবাৰ ধান খেতিটো মই অলপ বচাইছোঁ, কাৰণ এইবাৰ শুৰপোকে বহুত ধান খেতি নষ্ট কৰিলে, মোৰ কিন্তু নষ্ট কৰিবলৈ নোৱাৰিলে। আনৰ শুনি পেলাই মই কিছু অলপ মানে যিখিনি পাৰোঁ সেইখিনি প্ৰয়োগ কৰিলোঁ। প্ৰয়োগ কৰাৰ ফলত মোৰ ধান খেতিটো শুৰপোকৰ পৰা বাচিলে। আশা কৰা হৈছে গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি বিশেষজ্ঞৰ সৈতে পৰামৰ্শ লৈ কৌশলসহ কাম কৰিলে নিশ্চয় উপকৃত হ'ব পাৰিব। किसान भाइयों गांठ बांध लो बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में